নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ বাক্সা আৰু তামুলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা হাফ ইয়াৰলি এক্সাম 2025ৰ লজিক এণ্ড ফিলচফি নামৰ ছাবজেক্টটোৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেইখনৰ সমাধান। ইতিমধ্যে আমি 1 আৰু 2 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছিল সেইখিনি আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ। আজি আলোচনা কৰিম 3 মাৰ্কছৰ যিখিনি প্ৰশ্ন আছে সেইখিনিৰ সমাধান। তেতিয়াহ'লে আসুন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। আৰু ইয়াৰ উপৰিও তোমালোকে যদি আগৰ ভিডিঅ'কেইটা চাব বিচাৰা মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। প্ৰশ্ন নম্বৰ 8, তৰ্ক বিজ্ঞানৰ যিকোনো 3টা পৰিসৰ উল্লেখ কৰা। উত্তৰটো হ'ব, কোনো এক বিজ্ঞানৰ পৰিসৰ বুলি ক'লে সেই বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তৰ্ক বিজ্ঞানৰ পৰিসৰ বুলি ক'লে তৰ্ক বিজ্ঞানৰ আলোচ্য বিষয়বস্তুৰ ক্ষেত্ৰক বুজায়। তৰ্ক বিজ্ঞানেও এটা নিৰ্দিষ্ট বিভাগ সম্পৰ্কে আলোচনা কৰে। পইণ্ট নম্বৰ 1, সাপেক্ষ তৰ্ক বিজ্ঞান। ইয়াত এটা সাধাৰণ নিয়ম বা নীতিৰ পৰা একোটা বিশেষ সিদ্ধান্তত উপনীত হোৱা হয়। যদি সাধাৰণ নিয়মটো সত্য হয় তেন্তে বিশেষ সিদ্ধান্তটো নিশ্চিতভাৱে সত্য হ'ব। পইণ্ট নম্বৰ 2, আশ্ৰয় তৰ্ক বিজ্ঞান। ইয়াত কেইটামান বিশেষ উদাহৰণৰ পৰা এটা সাধাৰণ সিদ্ধান্ত বা নিয়ম নিৰূপণ কৰা হয়। যদিও এই পদ্ধতিৰ সিদ্ধান্তবোৰ প্ৰকৃত হোৱাৰ সম্ভাৱনা বেছি, তথাপিও সি নিশ্চিত নহয়। পইণ্ট নম্বৰ 3, অনুমান তৰ্ক বিজ্ঞান। ইয়াৰ এটা পৰ্যবেক্ষণ বা ফলাফলৰ আটাইতকৈ সম্ভৱপৰ ব্যাখ্যাটো বিচাৰ কৰা হয়। ইয়াত সিদ্ধান্তটো সম্ভৱপৰ কিন্তু প্ৰমাণিত নহয়। প্ৰশ্ন নম্বৰ 9, পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ সম্বন্ধ বিপৰীতমুখী পৰিৱৰ্তনৰ 3টা সম্বন্ধ উল্লেখ কৰা। উত্তৰটো হ'ব, বাচ্যাৰ্থ আৰু লক্ষণাৰ্থ কোনো এটা পদৰে 2টা দিশ, গতিকে এই দুয়োটাৰ সম্বন্ধও অতি ঘনিষ্ঠ। এই সম্বন্ধক তৰ্কবিদসকলে বিপৰীতমুখী সম্বন্ধ বুলি উল্লেখ কৰে। পদৰ বাচ্যাৰ্থ আৰু লক্ষণাৰ্থৰ মাজত বিপৰীতমুখী পৰিৱৰ্তনৰ এক বিশেষ সম্বন্ধ থাকে। অৰ্থাৎ যদি কোনো পদৰ বাচ্যাৰ্থ বৃদ্ধি পায় তেন্তে তাৰ লক্ষণাৰ্থ হ্ৰাস পায় আৰু বিপৰীতে যদি লক্ষণাৰ্থ বৃদ্ধি পায় তেন্তে বাচ্যাৰ্থ হ্ৰাস পায়। শাস্ত্ৰবিদসকলে এই বিপৰীতমুখী পৰিৱৰ্তনৰ সম্বন্ধ 4টা নিয়মৰ জৰিয়তে ব্যক্ত কৰিছে। পইণ্ট নম্বৰ 1, পদৰ বাচ্যাৰ্থ বাঢ়িলে লক্ষণাৰ্থ কমে। মানুহৰ পদৰ বাচ্যাৰ্থ সকলো মানুহৰ লগত যদি আন প্ৰাণীৰ যোগ দিয়া হয় তেন্তে বাচ্যাৰ্থ বাঢ়ি গৈ সকলো প্ৰাণীৰ হ'ব। আনফালে লক্ষণাৰ্থ কমি গৈ বুদ্ধিবৃত্তি আৰু প্ৰাণীবৃত্তিৰ পাপৰ অকল প্ৰাণীবৃত্তিহে হ'ব। পইণ্ট নম্বৰ 2, পদৰ বাচ্যাৰ্থ কমিলে লক্ষণাৰ্থ সাধাৰণভাৱে কমি যায়। উদাহৰণস্বৰূপে মানুহৰ পদৰ বাচ্যাৰ্থ যদি সকলো মানুহ ধৰি লোৱা হয় আৰু তাৰ পৰা অসাধু মানুহবোৰক বাদ দিয়া হয় তেন্তে বাকী থাকিব অকল অসাধু মানুহবোৰ। এই পৰিৱৰ্তনে পদৰ ব্যাপ্তি সংকুচিত হৈ লক্ষণাৰ্থ সীমিত হয়, কিন্তু তাৰ ফলত বাচ্যাৰ্থ কমি সকলো মানুহ সাধু হ'ব। আনফালে মানুহ পদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি বুদ্ধিবৃত্তিৰ লগত সাধুতা লোক লাগি লক্ষণাৰ্থ বাঢ়ি যাব। পইণ্ট নম্বৰ 3, পদৰ লক্ষণাৰ্থ বাঢ়িলে বাচ্যাৰ্থ কমিব। মানুহ পদৰ লক্ষণাৰ্থ প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তিৰ লগত যদি নম্ৰতা গুণো যোগ দিয়া হয় তেনেহ'লে লক্ষণাৰ্থ বাঢ়িব, কিন্তু বাচ্যাৰ্থ কমি গৈ সকলো মানুহৰ পৰা সকলো নম্ৰ মানুহৰ হ'ব। প্ৰশ্ন নম্বৰ 10, আগমন অনুমানৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰটো হ'ব, আগমন অনুমানৰ বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, আগমন অনুমানৰ বিশেষ দৃষ্টান্তৰ পৰা সামান্য সত্যতাৰ সিদ্ধান্তত উপনীত হয়। পইণ্ট নম্বৰ 2, আগমন অনুমানত সিদ্ধান্ত আশ্ৰয় বাক্যৰ পৰা বেছি বা অধিক ব্যাপক হয়। পইণ্ট নম্বৰ 3, আগমন অনুমানৰ আশ্ৰয় বাক্যবোৰত বস্তুগত সত্যতা থাকে কাৰণ ইয়াত আশ্ৰয় বাক্যবোৰৰ বাস্তৱ জগতৰ পৰা নিৰীক্ষণ আৰু পৰীক্ষণৰ সহায়ত সংগ্ৰহ কৰা হয়। পইণ্ট নম্বৰ 4, আগমন অনুমান আকাৰগত আৰু বস্তুগত সত্যতাৰ লগত জড়িত। প্ৰশ্ন নম্বৰ 11, প্ৰতীকাত্মক তৰ্ক বিজ্ঞানত প্ৰতীক ব্যৱহাৰ কৰাৰ 3টা সুবিধা উল্লেখ কৰা। প্ৰতীকাত্মক তৰ্ক বিজ্ঞানত প্ৰতীক ব্যৱহাৰৰ 3টা সুবিধা হ'ল। পইণ্ট নম্বৰ 1, প্ৰতীক ব্যৱহাৰে জটিল বিবৃতি তথা যুক্তিসমূহ কম পৰিসৰতে স্পষ্ট আৰু সৰলভাৱে প্ৰকাশ কৰাত সহায় কৰে। সেই যুক্তিসমূহ প্ৰতীক নোহোৱালৈকে সাধাৰণ ভাষাত প্ৰকাশ কৰিলে বহু জটিল আৰু বাহুল্যময় আৰু
অবাধ্য হৈ পৰে। পইণ্ট নম্বৰ 2 প্ৰতীকৰ ব্যৱহাৰে তৰ্ক বিজ্ঞানত বিশেষভাৱে প্ৰয়োগ কৰাত তৰ্কীয় ধাৰণা বা বিশেষ পথসমূহ সুবিধাজনকভাৱে প্ৰকাশ কৰাত সহায় কৰে। পইণ্ট নম্বৰ 3 প্ৰতীকৰ ব্যৱহাৰে ভাষাজনিত আসোঁৱাহৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ পৰা তৰ্ক বিজ্ঞানক ৰক্ষণাবেক্ষণ দিয়ে। শেষৰ পইণ্টটো হৈছে প্ৰতীক ব্যৱহাৰে যুক্তিটোক সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱৰ পৰা যুক্তিটোক মুক্ত কৰে। সংশ্লিষ্ট বচনৰ বস্তুগত সত্যতা বা অসত্যতাৰ প্ৰভাৱে যুক্তিটোৰ বৈধতা নিৰ্ণয়ৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।